নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰিছোঁ ব্লগটো আপোনালোকে শেষলৈকে চাব আৰু ভাল ভাল কমেণ্ট কৰিব আৰু কেনেকুৱা লাগিলে শেষত কমেণ্ট কৰি জনাব এতিয়া মানে মই এফালে যাওঁ মানে ফটোশ্বুট এটা আছে তো ফটোশ্বুটৰ কাৰণে যাওঁ আৰু আপোনালোকে মই আগৰ যিটো ফটোশ্বুটৰ ব্লগ দিছিলোঁ চাইছে কিন্তু ভিউজ ইমানো অহা নাই কিন্তু যিবিলাকে চাইছে কমেণ্ট কৰিছে ভাল লাগিছে মনটো আৰু এতিয়া নেক্সটটো ফটোশ্বুটৰ কাৰণে যাওঁ মোৰ মানে কথাটো কি হ'ল জানেনে ইয়াতে মোৰ নাকৰ তলতে এটা কিবা জ্বৰৰ হোম ওলাইছে ইমানে অৱস্থা বেয়া নহয় তো আজি নগ'লেও নহয় উপায় নাই ডেটটো বহুত দিনতে লোৱা হৈ গ'ল আৰু পিছুৱাবও নোৱাৰি তো এতিয়া তেনেকেই যাবলৈ ওলাইছোঁ আৰু কি হয় মানে মই আপোনালোকৰ ক্ষেত্ৰত হয় নাই মানে ক'ৰবাত যাব ওলালে কিবা এটা নহয় কিবা এটা উঠিলে পিম্পলছ ওলাই গ'ল কিবা এটা নহয় চুলিখিনিকে ঠিক নহয় আৰু কিবা নহয় কিবা মানে মোৰ ক্ষেত্ৰত প্ৰায়ে হয় মানে এনেকুৱা মই মানে একদম পাগলৈ যাম ক'ৰবাত কিবা এটা ভাবি থাকিম আশালৈ এইটো কাম কৰিমগৈ বা এইটোলৈ যাম সেইদিনাই ৰাতিৰ ভিতৰতে কিবা এটা হৈ যায় একদম মানে অৱস্থা বেয়া সি পাই গ'লোহি ইয়াতে আজি মেকআপৰ কিবা ক্লাছ দি আছে ৰেড কাৰ্পেটৰ পৰা আহিছে ৰেড কাৰ্পেট মেকআপ ষ্টুডিঅ' য'ত আজি মই ফটোশ্বুট কৰিবলৈ আহিছোঁ ইফালে যাব লাগে ভিতৰলৈ মই আহি পাই লগালগ লাগি গ'লোঁ মেকআপত বহিবলৈ কাৰণ মানে টাইমটো বহুত দেৰি হৈ গ'ল আৰু এতিয়া মই জীৱনত প্ৰথমবাৰৰ বাবে চকুত লগাইছোঁ এটা লেন্স কোনো দিন মই জীৱনত লগাই পোৱা নাই এইটো মোৰ জীৱনৰ মানে প্ৰথম অভিজ্ঞতা বুলি ক'ব পাৰি আৰু বহুত ভয় লাগিছিলে কিন্তু লগোৱাৰ পিছত মই ফিল নাই কৰা মানে যে কিবা এটা মোৰ চকুত সোমাই আছে বুলি আৰু এফালে মোক চাব পাৰে মোৰ অৱস্থা একেবাৰে বেয়া লাহে লাহে মোৰ চকুৰ পৰা বেছি নহ'লেও অকণমানকৈ চকু পানী ওলাব ধৰিছে আৰু লেন্সটো লগোৱা দেখি মোৰ এটা কথা মনলৈ আহিলে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ বুলি মানে মই যেতিয়া চকুটো দেখাবলৈ ডক্টৰৰ ওচৰত গৈছিলোঁ বৰ চকুৰ প্ৰব্লেম হৈ থাকে বিষাই থাকে ডক্টৰৰ ওচৰত যেতিয়া গৈছিলোঁ তেওঁলোকে মোক চশমা দিছিলে হা তেতিয়া মোক ক'লে তোমাৰ কথা গ্লাছ লোৱা নে লেন্স লগোৱা তো মই ক'লোঁ লেন্স কেতিয়াও নলগাওঁ কাৰণ মোৰ বহুত ভয় লাগে চকুত মানে লেন্স লগালে কি বা হৈ থাকিব কেনেকৈ বা থাকিম চকুৰ ভিতৰত কেনেকুৱা কি ফিল কৰিম মানে সেইকাৰণে মই গ্লাছটো ল'লোঁ কিন্তু আজি মেকআপৰ কাৰণে মই লেন্স লগাবলগীয়া হৈছে কি দিন আছিল মানে কি দিন আহি পৰিলে আজিকালি ষ্টাইলত মানে ও মাই গড লেন্স লগাইছোঁ আৰু এইফালে মোক ষ্টাৰ্ট কৰি দিলে মেকআপ কৰিবলৈ আৰু মই আপোনালোকক ইমানকৈ দেখাই থাকিব নোৱাৰিম কাৰণ মোবাইলটোতো মোৰ হাতত নাথাকে বেলেগকে অকণমান ভিডিঅ' কৰিবলৈ দিছোঁ আৰু সেইকাৰণে অলপ যিখিনি পাইছোঁ ক্লিপ দেখাইছোঁ কাৰণ ইমানখিনি দেখুৱাটো মোৰ কাৰণে একেবাৰে সম্ভৱ নহয় কাৰণ মই নিজে ব্যস্ত আছিলোঁ গুৱাহাটীৰ বাহিৰত আহিছোঁ আৰু গুৱাহাটীৰ বাহিৰতে এনেদৰে ক্লাছ দিছোঁ কেনেকুৱা লাগিলে বহুত ধুনীয়া দেখিছোঁ নিজকে বহুত বেলেগ লাগিছে আৰু তোমালোকে চাব পাৰে মৌচুমী আজি এটা লুকছ কৰিলোঁ অলপ বেলেগ কৰিলোঁ কিন্তু আপোনালোকে আকৌ লেন্সৰ ওপৰত কমেণ্ট নামাৰিব কিন্তু দেই লেন্সটো অকণমান মই ডাৰ্ককৈ লগাইছোঁ মই লেন্সটো মানে ডাৰ্ক লগাই ভাল পাওঁ চকুটো মুদি দিয়া আই মেকআপটো আপোনালোকে চাব পাৰে গোটেই আপোনালোকক কাপোৰটো মই দেখাই দিওঁ ধুনীয়াকৈ দেখাই দিওঁ চাব পাৰে খুব ধুনীয়া কাপোৰ মোৰ নিজৰে হয় বাৰু ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে নিজক মানে প্ৰথম যেতিয়া গম পাইছিলা মই মাতিছোঁ এনে তেতিয়া কি ভাবিছিলা মানে কোন হয় চাই লৈছা মই লকডাউনৰ টাইমত আপোনালোক পুৰা লাইভত আহিছিলে তো তেতিয়া চাইছিলোঁ চিনি পোৱা মানে আগৰ পৰাই তো মৌচুমীয়ে বাৰু আগৰ পৰাই চাই আৰু আজি ফাৰ্ষ্ট টাইম মৌচুমী লগ পালে বহুতে ভাল লাগিছে আৰু দেখিছিলোঁ যে লকডাউনত তাত লাইভ চাওঁতে মই আজি ইয়াত মেকআপ ল'ব পাৰিম বুলি সেইটো ভবা নাছিলোঁ তো চাব পৰা মৌচুমী বিৰাট ধুনীয়া লাগিছে আজি মোক ইমান ধুনীয়া এটা লুকছ দিলে মানে মই নিজকে ধৰিব পৰা নাই একদম টোটেলি চেঞ্জ হৈ গ'লোঁ এয়া কৰিছে আমাৰ মনালিছা বাইদেউ হাই
আপোনালোকে চাব পাৰে কেনেকুৱা এটা লুকছ দিলোঁ আৰু কেনেকুৱা দেখিছে ক'ব আই মেকআপটো অলপ আগতে কৰিছোঁ দেই আই মেকআপটো অলপ হেভি কৰিছোঁ আৰু লেন্সটো বাৰু বহুত ব্ৰাইট লগাইছোঁ আপোনালোকে লাইট লেন্সো লগাব পাৰে কিন্তু মোৰ ভাল লাগে কাৰণে মই লগাইছোঁ তো কেনে দেখিছে সকলোৱে জনাব কমেণ্ট কৰি আৰু বাকী আমাৰ ষ্টুডেণ্টবোৰে কেনেকুৱা পাইছে কেনেকুৱা পাইছে সকলোৱে ভাল লাগিছে লাগিছে পুৰা তো আজি ভিডিঅ'টো আপোনালোকে আশা কৰিছোঁ ভাল পালে চাই পিনি আৰু সকলোকে দেখালোৱে আৰু ক'ত আহিছিলোঁ আপোনালোককতো কৈছিলোৱে আজি মেকআপৰ এটা শ্বুট আছে বুলি সেয়া শ্বুটো হ'ল আৰু মেকআপো হৈ গ'ল তো আপোনালোকে চাই কেনেকুৱা পালে জনাব মানে মোক কেনেকুৱা দেখিলে সেইটো কমেণ্ট কৰি জনাব তো আজি ব্লগটো মই ইয়াতে শেষ কৰিছোঁ নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিম আৰু আজিৰ কাৰণে বাই বাই ঘৰলৈ আহিলোঁ মই আহি পিনি মুখ হাত চুখ হাত ধুওঁতে দেখিছোঁ এইটো চকুত লগোৱা লেন্সটো আজি লেন্সে বহুতবাৰ বিহু দেখুৱাইছে ফাৰ্ষ্টতে লগাওঁতে মোৰ চকু পানী ওলালে আৰু আজি জীৱনত প্ৰথমবাৰ মই লেন্স লগাইছিলোঁ আৰু সেইটো আজি মোৰ লগ এৰিব নোৱাৰিলে চাগে আহি পিনি মোৰ লগে লগে চকুতে লাগি পিনি মোক ঘৰ পালেহি